নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এতিয়া ডাবল ইঞ্জিন পুৰণি হৈছে, ইঞ্জিন এতিয়া ঠায়ে ঠায়ে মেৰামতি কৰিবলগীয়া হৈছে। এবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক নাম নোলোৱাকৈ এবাৰ খুৰধাৰ সমালোচনা কৰিলে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। ডাবল ইঞ্জিন এতিয়া ঠায়ে ঠায়ে মেৰামতি কৰিবলগীয়া হৈছে বুলি মন্তব্য আগবঢ়ালে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। সবিশেষ আনি টকশ্ব' দৰ্শকৰ বাবে লৈ আহিছোঁ। গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তত ডাবল ইঞ্জিন পুৰণি হৈছে, ইঞ্জিন এতিয়া ঠায়ে ঠায়ে নচলা হৈছে, ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে। বিজেপিক তীব্ৰ সমালোচনা আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। একেটা ইঞ্জিনিয়াৰ দবাত বহি থকাৰ মাজত এতিয়া বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে। পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব, এনেধৰণৰ মন্তব্য কৰিছে এতিয়া আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। আৰু নাম নোলোৱাকৈ এবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুদ্ধাৰ সমালোচনা কৰিলে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। এই মুহূৰ্তত তেওঁৰ মন্তব্য আছে আগবঢ়াইছোঁ। ডাবল ইঞ্জিন আছে নিশ্চয়, কিন্তু ডাবল ইঞ্জিন পুৰণা হৈছে ইতিমধ্যে আমি গম পাইছোঁ। ইঞ্জিন নচলা হৈছে, জেগাই জেগাই ইঞ্জিন বহি গৈছে, গতিকে ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে, আপোনালোকে গমো পাইছে। আৰু একেখন ইঞ্জিনৰ দবাত বহি থকা বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে, ইঞ্জিনৰ ভিতৰতে তেওঁলোকে কাজিয়া লাগি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব। ৰাইজে বিকল্প বিচাৰি আছে, গতিকে সেই বিকল্প আম আদমি পাৰ্টিৰ মজিয়াত ৰাইজে নিশ্চিতভাৱে দেখি পাব। অকলে খেলা সিদ্ধান্ত আছে, কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে তৃণমূল পৰ্যায়ত আমি নিজৰ দলটোক প্ৰতিষ্ঠিত কৰিব লাগে। অসমত আম আদমি পাৰ্টি একেবাৰে নতুন হয় আৰু সেইটো উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। দলক আঁকোৱালি ল'ব বুলি আমাৰ তাৰ দৃঢ় বিশ্বাস। আৰু পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি যাম। আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ যিটো দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে। আৰু এনেধৰণৰ এটা সিদ্ধান্ত মই ভাবোঁ যে কেৱল আম আদমি পাৰ্টিৰ নেতৃত্বই ল'ব পাৰিব, আৰু তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বান যথেষ্ট আছে, আৰু প্ৰত্যাহ্বানৰ মূল ইছ্যু যিটো এতিয়া গম পাই আছোঁ যে এতিয়া নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে আমি এটা চেলেঞ্জ মুডত গৈ নিজৰ দলটোক তৃণমূল পৰ্যায়ত আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ পৰিছোঁ। ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি জিলাই জিলাই গৈ তেওঁলোকক লগ ধৰিছোঁ, আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ কেণ্ডিডেট তেওঁলোকক ইতিমধ্যে বাছনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে আমি প্ৰত্যেকখন জিলাতেই য'ত য'ত গাঁও পঞ্চায়তৰ নিৰ্বাচন হ'ব, কেৱল যিখিনি হিল ডিষ্ট্ৰিক্টছ আছে সেইসমূহ ডিষ্ট্ৰিক্ট বাদ দি য'ত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে প্ৰত্যেকটা পঞ্চায়ততে আমি প্ৰতিনিধিত্ব দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। ডাবল ইঞ্জিন আছে নিশ্চয়, কিন্তু ডাবল ইঞ্জিন পুৰণা হৈছে ইতিমধ্যে আমি গম পাইছোঁ। ইঞ্জিন নচলা হৈছে, জেগাই জেগাই ইঞ্জিন বহি গৈছে, গতিকে ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে, আপোনালোকে গমো পাইছে। আৰু একেখন ইঞ্জিনৰ দবাত বহি থকা বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে, ইঞ্জিনৰ ভিতৰতে তেওঁলোকে কাজিয়া লাগি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব। ৰাইজে বিকল্প বিচাৰি আছে, গতিকে সেই বিকল্প আম আদমি পাৰ্টিৰ মজিয়াত ৰাইজে নিশ্চিতভাৱে দেখি পাব। অকলে খেলা সিদ্ধান্ত আছে, কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে তৃণমূল পৰ্যায়ত আমি নিজৰ দলটোক প্ৰতিষ্ঠিত কৰিব লাগে। অসমত আম আদমি পাৰ্টি একেবাৰে নতুন হয়, আৰু সেইটো উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। দলক আঁকোৱালি ল'ব বুলি আমাৰ তাৰ দৃঢ় বিশ্বাস। আৰু পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি যাম। আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ যিটো দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে। আৰু এনেধৰণৰ এটা সিদ্ধান্ত মই ভাবোঁ যে কেৱল আম আদমি পাৰ্টিৰ নেতৃত্বই ল'ব পাৰিব, আৰু তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বান যথেষ্ট আছে, আৰু প্ৰত্যাহ্বানৰ মূল ইছ্যু যিটো এতিয়া গম পাই আছোঁ যে এতিয়া নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে আমি এটা চেলেঞ্জ মুডত গৈ নিজৰ দলটোক তৃণমূল পৰ্যায়ত আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ
তাৰ কাৰণে আমি তৎপৰ হৈ পৰিছোঁ। ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি জিলাই জিলাই গৈ তেওঁলোকক লগ ধৰিছোঁ আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ কেণ্ডিডেট তেওঁলোকক ইতিমধ্যে বাছনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে আমি প্ৰত্যেকখন জিলাতেই য'ত য'ত গাঁও পঞ্চায়তৰ নিৰ্বাচন হ'ব, কেৱল যিখিনি হিল ডিষ্ট্ৰিক্টছ আছে সেইসমূহ ডিষ্ট্ৰিক্ট বাদ দি য'ত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে প্ৰত্যেকটা পঞ্চায়ততে আমি প্ৰতিনিধিত্ব দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। ডাবল ইঞ্জিন আছে নিশ্চয়, কিন্তু ডাবল ইঞ্জিন পুৰণা হৈছে ইতিমধ্যে আমি গম পাইছোঁ। ইঞ্জিন নচলা হৈছে, জেগাই জেগাই ইঞ্জিন বহি গৈছে। গতিকে ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে, আপোনালোকে গমো পাইছে। আৰু একেখন ইঞ্জিনৰ দবাত বহি থকা বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে, ইঞ্জিনৰ ভিতৰতে তেওঁলোকে কাজিয়া লাগি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব। ৰাইজে বিকল্প বিচাৰি আছে, গতিকে সেই বিকল্প আম আদমি পাৰ্টীৰ মজিয়াত ৰাইজে নিশ্চিতভাৱে দেখি পাব। অকলে খেলা সিদ্ধান্ত আছে, কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে তৃণমূল পৰ্যায়ত আমি নিজৰ দলটোক প্ৰতিষ্ঠিত কৰিব লাগে। অসমত আম আদমি পাৰ্টি একেবাৰে নতুন হয় আৰু সেইটো উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। দলক আঁকোৱালি ল'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আৰু পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি যাম। আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ যিটো দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে। আৰু এনেধৰণৰ এটা সিদ্ধান্ত মই ভাবোঁ যে কেৱল আম আদমি পাৰ্টীৰ নেতৃত্বই ল'ব পাৰিব আৰু তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বান যথেষ্ট আছে আৰু প্ৰত্যাহ্বানৰ মূল ইছ্যু যিটো এতিয়া গম পাই আছোঁ যে এতিয়া নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে আমি এটা চেলেঞ্জ মুডত গৈ নিজৰ দলটোক তৃণমূল পৰ্যায়ত আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ পৰিছোঁ। ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি জিলাই জিলাই গৈ তেওঁলোকক লগ ধৰিছোঁ আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ কেণ্ডিডেট তেওঁলোকক ইতিমধ্যে বাছনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে আমি প্ৰত্যেকখন জিলাতেই য'ত য'ত গাঁও পঞ্চায়তৰ নিৰ্বাচন হ'ব, কেৱল যিখিনি হিল ডিষ্ট্ৰিক্টছ আছে সেইসমূহ ডিষ্ট্ৰিক্ট বাদ দি য'ত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে প্ৰত্যেকটা পঞ্চায়ততে আমি প্ৰতিনিধিত্ব দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। ডাবল ইঞ্জিন আছে নিশ্চয়, কিন্তু ডাবল ইঞ্জিন পুৰণা হৈছে ইতিমধ্যে আমি গম পাইছোঁ। ইঞ্জিন নচলা হৈছে, জেগাই জেগাই ইঞ্জিন বহি গৈছে। গতিকে ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে, আপোনালোকে গমো পাইছে। আৰু একেখন ইঞ্জিনৰ দবাত বহি থকা বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে, ইঞ্জিনৰ ভিতৰতে তেওঁলোকে কাজিয়া লাগি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব। ৰাইজে বিকল্প বিচাৰি আছে, গতিকে সেই বিকল্প আম আদমি পাৰ্টীৰ মজিয়াত ৰাইজে নিশ্চিতভাৱে দেখি পাব। অকলে খেলা সিদ্ধান্ত আছে, কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে তৃণমূল পৰ্যায়ত আমি নিজৰ দলটোক প্ৰতিষ্ঠিত কৰিব লাগে। অসমত আম আদমি পাৰ্টি একেবাৰে নতুন হয় আৰু সেইটো উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। দলক আঁকোৱালি ল'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আৰু পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি যাম। আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ যিটো দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে। আৰু এনেধৰণৰ এটা সিদ্ধান্ত মই ভাবোঁ যে কেৱল আম আদমি পাৰ্টীৰ নেতৃত্বই ল'ব পাৰিব আৰু তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বান যথেষ্ট আছে আৰু প্ৰত্যাহ্বানৰ মূল ইছ্যু যিটো এতিয়া গম পাই আছোঁ যে এতিয়া নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে আমি এটা চেলেঞ্জ মুডত গৈ নিজৰ দলটোক তৃণমূল পৰ্যায়ত আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ পৰিছোঁ। ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি জিলাই জিলাই গৈ তেওঁলোকক লগ ধৰিছোঁ আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ কেণ্ডিডেট তেওঁলোকক ইতিমধ্যে বাছনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে আমি প্ৰত্যেকখন জিলাতেই য'ত য'ত গাঁও পঞ্চায়তৰ নিৰ্বাচন হ'ব, কেৱল যিখিনি হিল ডিষ্ট্ৰিক্টছ আছে সেইসমূহ ডিষ্ট্ৰিক্ট বাদ দি য'ত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে প্ৰত্যেকটা পঞ্চায়ততে আমি প্ৰতিনিধিত্ব দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ।
ডাবল ইঞ্জিন আছে নিশ্চয়, কিন্তু ডাবল ইঞ্জিন পুৰণা হৈছে ইতিমধ্যে আমি গম পাইছোঁ। ইঞ্জিন নচলা হৈছে, জেগাই জেগাই ইঞ্জিন বহি গৈছে। গতিকে ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে, আপোনালোকে গমো পাইছে। আৰু একেখন ইঞ্জিনৰ দবাত বহি থকা বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে। ইঞ্জিনৰ ভিতৰতে তেওঁলোকে কাজিয়া লাগি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব। ৰাইজে বিকল্প বিচাৰি আছে, গতিকে সেই বিকল্প আম আদমি পাৰ্টিৰ মজিয়াত ৰাইজে নিশ্চিতভাৱে দেখি পাব। অকলে খেলা সিদ্ধান্ত আছে, কাৰণ